President has proclaimed emergency. This is nothing to panic about. क्रांति है मित्रों और संपूर्ण क्रांति Darkest period in India's history. एक ऐसा काला दिन हमारा पूरा मकसद इस समय ये है कि स्थिति शांति और स्थिरता की रहे। আমি এই ভিডিঅ'টোৰ পাৰ্ট 1 বনাইছোঁ। চোৱা নাই যদি চাব পাৰে, নহ'লে বুজি নাপাব গোটেই কাহিনীটো। পাৰ্ট 1 চালেহে গোটেই বুজি পাব। এতিয়া আমি তথ্যখিনি আলোচনা কৰিম। 1975 চনৰ 24 জুন তাৰিখৰ দিনাত গোটেই বিপক্ষী দলে আৰু জয়প্ৰকাশ নাৰায়ণ লাখ লাখ মানুহৰ সৈতে দিল্লীৰ ৰামলীলা ফিল্ডত প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। ইহঁতৰ মেইন উদ্দেশ্যটো আছিল ইন্দিৰা গান্ধীক পদত্যাগ কৰিব লাগে। 1975 চনৰ 25 জুন তাৰিখৰ দিনা ইমাৰ্জেঞ্চি ঘোষণা কৰে। ইয়াৰ পৰা আৰম্ভ হয় মেইন কাহিনীটো। আমি জানিম এতিয়া আমাৰ ভাৰতত ইমাৰ্জেঞ্চি বা আপতকাল কি কাৰণে লগাব পাৰে। তিনিটা কাৰণত লগাব পাৰে। 1 নম্বৰ, যেতিয়া দেশত বাহিৰৰ পৰা বিপদ হয় তেতিয়া। 2 নম্বৰ, ভিতৰত যেতিয়া বিপদ হয় তেতিয়া। আৰু 3 নম্বৰটো হৈছে দেশৰ বিত্তীয় স্থিতি যদি বেয়া হয় আৰু তেতিয়া। অলপমান আপোনাক জনাই আছো, যিহঁতে ভাৰতৰ সংবিধানখন লিখিছে ইহঁতে ভাৰতৰ একতা, এখণ্ডতা, সম্পূৰ্ণতা, লোকতন্ত্ৰ আৰু ৰাজনৈতিক ব্যৱস্থা বিপদমুখী হলে ইমাৰ্জেঞ্চি লগোৱাৰ আইন 3 প্ৰকাৰত বনাইছে। সবৰে আগত হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, মানে ৰাষ্ট্ৰীয় আপতকাল। আৰ্টিকেল 352 দ্বাৰা লগোৱা হয়। ইয়াত যদি ভাৰতৰ কোনো দেশৰ লগত যুদ্ধ আৰম্ভ হয় তেতিয়া, আৰু যদি কোনো বাহিৰা শক্তি বা এক্সটাৰ্নেল এগ্ৰেশ্যন, আৰু যদি দেশৰ মানুহৰ দেশত আক্ৰমণ কৰে, মানে আৰ্ম ৰেভলিউশ্যন, এই 3টা কাৰণত নেশ্যনেল ইমাৰ্জেঞ্চি লাগে। ইয়াৰ বাহিৰত চৰকাৰক যদি লাগে যে আমাৰ দেশত আক্ৰমণ হ'ব পাৰে, যেনেকুৱা পাকিস্তানে যদি আমাৰ ওপৰত আক্ৰমণ কৰে, বা চাইনাই যদি আমাৰ ওপৰত আক্ৰমণ কৰে, বা আমাৰ দেশৰ নক্সলবাদীয়ে যদি আমাৰ ওপৰত আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে, এনেকুৱা অৱস্থাত ইমাৰ্জেঞ্চি লগাব পাৰে। এনেকুৱা অৱস্থা যদি আহে ইয়াক নেশ্যনেল ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰীয় আপতকাল বোলে। ইয়াৰ আগত 1962 চনৰ পৰা 1968 চনত পাকিস্তান আৰু চাইনাৰ লগত যেতিয়া যুদ্ধ হৈছিল তেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি লগাইছিল। 1971 চনত যেতিয়া পাকিস্তানৰ লগত যুদ্ধ হৈছিল তেতিয়াও লগাইছিল। দ্বিতীয় হৈছে প্ৰেচিডেণ্ট ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি বা ৰাজ্য আপতকাল, যিটো আৰ্টিকেল 354ত লগায়। ইয়াত ভাৰতত কোনো ৰাজ্য চৰকাৰ যদি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষ হৈ যায় বা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশবিলাক পালন নকৰে, যেনেকুৱা গুজৰাটত যেতিয়া নৱ নিৰ্মাণ আন্দোলন হয় তেতিয়া গুজৰাটত কেন্দ্ৰীয় চৰকাৰে ইমাৰ্জেঞ্চি লগাই ইন্দিৰা গান্ধীৰ চৰকাৰে লগাইছিল। ইয়াৰ পিছত গুজৰাটত ৰাজ্য চৰকাৰৰ শাসন নোহোৱা কৰি কেন্দ্ৰীয় চৰকাৰৰ শাসন চলাইছিল। এনেকুৱাকৈ ৰাজ্য আপতকাল লগোৱা হয়। তৃতীয়, ফাইনেন্স ইমাৰ্জেঞ্চি বা বিত্তীয় আপতকাল, আৰ্টিকেল 360ত লগোৱা হয়। যেতিয়া দেশৰ ইকনমিক অৱস্থা একেবাৰে বেয়া হৈ যায় তেতিয়া ইমাৰ্জেঞ্চি লগোৱা হয়। 1975 চনত ইন্দিৰা গান্ধীয়ে যিটো ইমাৰ্জেঞ্চি লগাইছিল, আভ্যন্তৰীণ বিচলিতকৈ ইমাৰ্জেঞ্চি লগাইছিল বা ইণ্টাৰনেল ডিষ্টাৰবেন্স। পিছত ধৰা পৰিলে এনেকুৱা একো নাছিল। ইন্দিৰা গান্ধী তাই নিজৰ ৰাজনীতি জীৱন বচাবলৈ তাই গোটেই দেশত ইমাৰ্জেঞ্চি লগাইছিল। এই কাৰণেতো এইটো ইমাৰ্জেঞ্চি ইমান বিবাদ আছিল। এতিয়া এইখন ছবি লৈ চোৱা। এইখন ছবি তেতিয়াৰ অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ পৰা ইমাৰ্জেঞ্চিৰ এলান কৰিছিল। এইটো কৈ দেশত আপতকাল বহুত জৰুৰী হৈছে। কিছুমান দল আছে ভাৰতীয় সেনা আৰু পুলিচক চৰকাৰৰ বিপক্ষত বিদ্ৰোহ কৰিবলৈ চেষ্টা কৰি আছে। ভাৰতত একতা আৰু এখণ্ডতা বচাবলৈ এনেকুৱা কদম লোৱা হৈছে, শুনিলে আপুনি আচৰিত হ'ব। ইমাৰ্জেঞ্চি লগাৰ আগতে ইন্দিৰা গান্ধী লিষ্ট বনাইছিল কোন কোন ৰাজনেতাক গ্ৰেপ্তাৰ কৰা হ'ব। যেতিয়াই ইমাৰ্জেঞ্চিৰ ঘোষণা হয় তেতিয়াই লগে লগে ইন্দিৰা গান্ধীয়ে বনোৱা লিষ্টত থকা কেইটাক সন্ধিৰ ভিতৰতে জেলত দিয়ে। এই প্ৰমুখ নেতাসকলক কিয় জেলত দিছিল জানে? যাতে ইন্দিৰা গান্ধীয়ে ভাৰতীয় সংসদখনক বনোৱাব আছিল। ইন্দিৰা গান্ধীয়ে যিটো খোজে এইটোৱে সংসদত পাছ কৰিব পায়, যাতে বিৰোধ কৰিবৰ বাবে কোনো মানুহই নাথাকে। এনেকুৱা হলেহে তাক যিটো মন যায় এইটোৱে কৰিব পাৰিব। এনেকুৱা কৰিছিল ইন্দিৰা গান্ধীয়ে। ইয়াৰ বিষয়ে আগত কথা পাতিম। এতিয়া যিখন নিউজ পেপাৰৰ ছবি চাই আছে এইখন সেই সময়ৰ নিউজ পেপাৰ। ইয়াত আপুনি দেখিব পাৰে JP নাৰায়ণ, মোৰাৰজী দেশাই, আদৱানী, বাজপেয়ীৰ নিচিনা ডাঙৰ ডাঙৰ নেতাক জেলত দিছিল। যিবিলাক নেতাই আন্দোলন কৰিব লগা আছিল সেইবিলাকক জেলত ভৰাই থৈছিল। আৰু ইয়াৰ খবৰ ইহঁতৰ পৰিয়ালৰ কোনো আপেক্ষিক লোকসকলকো খবৰ দিয়া নাছিল। চৰকাৰৰ বাহিৰে কোনেও জনা নাছিল
জেলত দিয়াৰ পিছত 2 মাহলৈকে কাৰো লগত লগ হ'ব দিয়া নাই। এই ডাঙৰ নেতাবিলাকক অকলে ৰখা, ইহঁতক অত্যাচাৰ কৰা, ৰাতি কোঠাৰীত ভৰাই ৰখা, বেমাৰ হ'লে চিকিৎসা নকৰা, এনেকুৱা বহুত উদাহৰণ সন্মুখত আহিছিল। ইমাৰ্জেঞ্চি লগাৰ 7 দিনৰ ভিতৰত 15,000 মানুহক জেলত দিছিল। আৰু তাত ইন্দিৰা গান্ধীৰ খুফিয়া অধিকাৰী উপস্থিত আছিল, এই কাৰণে তাত কোনো মানুহো যাব নোৱাৰিছিল। মানে ইহঁতে যাতে চৰকাৰৰ বিপক্ষত কোনো ষড়যন্ত্ৰ তৈয়াৰ নকৰে। যেনে আপুনি যদি কালাপানীৰ শাস্তিৰ বিষয়ে শুনিছে, তেনেহ'লে ক'ব পাৰিব সেই কয়দীবিলাকৰ লগত যেনেকুৱা বৰ্তাৱ হয়, তেনেকুৱা বৰ্তাৱ এই ৰাজনেতাসকলৰ লগত হৈছিল। ইহঁতক ৰাতি শুবলৈ নিদিয়া, লঘনে ৰখা, পানী নিদিয়া, ভয় খোৱা, মাহৰ পিছত মাহ প্ৰশ্ন সোধা, আৰু বাকী লগৰবিলাক ক'ত আছে। বহুত নেতাই নোহোৱা হৈছিল, যেনে সুব্ৰমণিয়াম আমেৰিকালৈ পলায়ন কৰিছিল। সেই সময়ত এনেকুৱাকৈ ভালে কেইটামান নেতাক বিচাৰি পোৱা নাই, সেইবিলাকক অনুসন্ধান কৰিছিল। এইখন ছবিলৈ চোৱা, এইজন হৈছে কেৰেলাৰ ৰাজন। ইয়াক মেচিনৰ বেল্টত চেপি ধৰিছিল। ইয়াৰ শৰীৰৰ বহুত হাড় ভাঙি গৈছিল, আৰু যিয়ে ৰেলৱে কৰ্মচাৰীৰ হৰতাল কৰি আছিল। ইয়াৰ বিষয়ে প্ৰথমত কৈছিলো জৰ্জ ফাৰ্ণাণ্ডেজ। লৰেন্স ফাৰ্ণাণ্ডেজক বেংগলোৰত পুলিচে ইমান মাৰিছে, ই কেইবা বছৰো উঠিব পৰা নাছিল। আৰু এই হৰতালত ৰেলৱে কৰ্মচাৰী সামিল আছিল, আৰু ইহঁতৰ পৰিয়ালবিলাক ৰেলৱে কোৱাৰ্টাৰত থাকিছিল। ইহঁতক তাৰ পৰা উলিয়াই দিছিল ইমাৰ্জেঞ্চি লগাৰ পিছত। গুজৰাটত আৰু বিহাৰত ছাত্ৰ আন্দোলন কৰিছিল। তাৰ ভিতৰত 2টা ছাত্ৰক ফাঁচি দিছিল। দিল্লীৰ এটা ঠাইত ছালাম এৰিয়া আছিল, ইয়াৰ দুখীয়া মানুহবিলাকে মাত লগাইছিল, এই কাৰণে গুলীচালনা কৰিছিল। পুলিচবিলাকে তাত বহুত মানুহক মাৰি পেলাইছিল। অকল পুৰুষৰ লগত এনেকুৱা নহয়, মহিলাবিলাকৰ লগতো হৈছিল। গায়ত্ৰী দেৱী বিজয় সন্ধিয়াহঁতক বেমাৰী কয়দীবিলাকৰ লগত ৰাখিছিল। শ্ৰীলতা মুৰুনাল গড়ে দুৰ্গা ভগৱত সমাজবাদী পাৰ্টিৰ নেতা আছিল। ইহঁতক পাগলখানাত পাগল মানুহৰ লগত ৰাখিছিল। তো গোটেই মিলাই 1,40,000 মানুহক বিনা অপৰাধত 1 বছৰ 8 মাহ জেলত ৰাখিছিল। সংবিধান অনুসৰি চৰকাৰে ইমাৰ্জেঞ্চিৰ সময়ত কোনো মানুহ বিদ্ৰোহ কৰাৰ অনুভৱ হয় যদি বিদ্ৰোহ কৰাৰ আগতে সেই মানুহবোৰক জেলত দিয়ে, মানে অপৰাধ কৰাৰ আগতে ইহঁতক জেলত ভৰাইছিল। এতিয়া কথা পাতিম ইন্দিৰা গান্ধী সেই সময়ত ভাৰতীয় সংবিধানখন কেনেকৈ চূৰ্ণ বিচূৰ্ণ কৰিছিল। যেনেকৈ এতিয়া আপোনাক জনালো তাৰ বিৰোধী দলৰ নেতাবোৰক জেলত সোমোৱাইছিল। সংসদত এতিয়া অকলে ইন্দিৰা গান্ধীৰ মানুহৰেই সংসদ বহি আছিল। ইয়াৰ মূল কাৰণটো হ'ল এলাহাবাদ হাইকোৰ্টৰ সিদ্ধান্ত সলনি কৰা। এইটো ভিডিঅ'ৰ পাৰ্ট 1ত ৰাজনাৰায়ণ কেছৰ বিষয়ে আলোচনা কৰা হৈছিল, মনত আছে চাগে। এইখন কেছৰ কাৰণে ইন্দিৰা গান্ধীক লোকসভা আৰু ইলেকশ্যনৰ পৰা 6 বছৰৰ কাৰণে বঞ্চিত কৰিছিল। ইন্দিৰা গান্ধীয়ে সুযোগ লৈ সেই কেছখন বন্ধ কৰিছিল, আৰু সংবিধানত এনেকুৱা এখন আইন আনিব বিচাৰিছিল যে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, লোকসভা অধ্যক্ষৰ ওপৰত গোটেই জীৱনকাল কোনো ধৰণৰ মোকদ্দমা নচলিব। এইখন আইনক ৰাজ্যসভাতো পাছ কৰিছিল, কিন্তু লোকসভাত পাছ কৰা নাছিল। আমাৰ সংবিধানৰ 42 নং সংবিধানখন সবতকৈ কঠোৰ। ইয়াক ব্যৱহাৰ কৰি সংবিধানৰ মূল ভাগখিনি কমজোৰ আৰু বিভাজন কৰাৰ প্ৰয়াস কৰিছিল। ইমাৰ্জেঞ্চিৰ প্ৰথম সপ্তাহতেই আৰ্টিকেল 14, আৰ্টিকেল 21, আৰ্টিকেল 22 স্থগিত কৰিছিল। এনেকুৱা কৰি চৰকাৰে আইনৰ নজৰত সবকে সমান অধিকাৰ, সম্পত্তি সুৰক্ষা, গ্ৰেপ্তাৰী, আদালতত দাখিল কৰা বন্ধ কৰিছিল। ইয়াৰ পিছত আৰ্টিকেল 19 বন্ধ কৰিছিল। প্ৰকাশন, সভা কৰা আজাদী মানুহৰ পৰা ছিঙি লৈছিল। ইয়াৰ পিছত ৰাষ্ট্ৰীয় সুৰক্ষা আইন লাগু কৰিছিল। যিবিলাক মানুহক জেলত দিছিল, ইহঁতক কিয় জেলত দিছিল ইহঁতে জানিব নোৱাৰিব, আৰু ইহঁতে চৰকাৰক প্ৰশ্ন সুধিব নোৱাৰিব। এই আইনখনত বহুত বিশৃংখলা সৃষ্টি কৰিছিল, আৰু এই জেলত থকা মানুহখিনি কোৰ্টত ইহঁতে আপিল কৰিব নোৱাৰিব। এই অধিকাৰো ইহঁতৰ পৰা ছিঙি লৈছিল, আৰু ইহঁতৰ তথ্য বেলেগ মানুহক দিয়াটো অপৰাধ বনাই দিছিল। ধৰি লোৱা আপুনি জে.পি. নাৰায়ণৰ ৰিলেটিভ, আপুনি যদি জানে জে.পি. নাৰায়ণ জেলত আছে, এই খবৰটো যদি আপুনি বেলেগক দিয়ে, তেনেহ'লে আপোনাৰো জেল হ'ব। তো এনেকুৱা বহুত কিছু কৰিছিল। সংবিধানখন চূৰ্ণ বিচূৰ্ণ কৰিব বিচাৰিছিল শ্ৰীমতী ইন্দিৰা গান্ধীৰ। বহুত লাভ হৈছিল। এতিয়া কথা পাতিম ইমাৰ্জেঞ্চিৰ সময়ত মিডিয়া, বাতৰি কাকতবিলাকৰ কি অৱস্থা হৈছিল। যিদিনাখন ইমাৰ্জেঞ্চি লগাইছিল, তাৰ আগদিনাখন যিমান ডাঙৰ ডাঙৰ নিউজ পেপাৰৰ কাৰখানা আছিল, সেই কাৰখানাবিলাকৰ বিদ্যুৎ বন্ধ কৰি দিছিল, যাতে যিবিলাক ৰাজনেতাক গ্ৰেপ্তাৰ কৰিছিল ইহঁতৰ খবৰ সাধাৰণ জনতা যাতে নাজানে। যিমান নিউজ পেপাৰৰ কাৰখানা আছিল, এইবিলাকত চৰকাৰী মানুহক বহাই দিছিল চেক কৰিবৰ কাৰণে। কোনটো খবৰ দিব, কোনটো নিদিব, ইহঁতে ডিচাইড কৰাৰ পিছতহে প্ৰকাশ কৰিব পাৰিছিল। মানে ইন্দিৰা গান্ধীয়ে যিটো খুজিছিল এইটোহে হৈছিল। আৰু ইহঁতে যদি ইচ্ছাকৃতভাৱে নিজেই কিবা নিউজ আৰু সত্য ঘটনাবিলাক প্ৰকাশ কৰে, ডাইৰেক্ট জেল হ'ব। এইখন পোষ্টাৰ লৈ চোৱা। এইখন মুভি বনাইছিল অমৃত মেহতাই 1977 চনত গোটেই ইমাৰ্জেঞ্চিৰ ঘটনাবিলাকৰ ওপৰত। এই কাৰণে মুভিখনৰ ওপৰত প্ৰতিবন্ধী লগাইছিল, ডাইৰেক্ট বেন কৰিছিল, আৰু এইখন মুভিৰ কপিবিলাক পুলিচে জ্বলাই দিছিল। এতিয়া এইখন ছবি লৈ চোৱা,
এইখন মুভি 1975 চনত প্ৰকাশ পায় আন্ধি। এই মুভিখন গোটেই ইন্দিৰা গান্ধীৰ ওপৰত আধাৰিত, এই কাৰণে এইখনৰ ওপৰতো প্ৰতিবন্ধী লগাইছিল। ইয়াৰ বাহিৰত বলিউডৰ ওপৰতো বহুত চাপ পেলাইছিল, চৰকাৰক ভাল দেখিবলৈ চেষ্টা কৰা নহলে জেলত যাব লাগিব। কিশোৰ কুমাৰ সেই সময়ৰ বহুত ফেমাছ ছিংগাৰ আছিল, ইয়াৰ ওপৰতো বহুত প্ৰেছাৰ পেলাইছিল চৰকাৰৰ ফেভাৰত গান গাবলৈ, কিন্তু তাই গান গোৱা নাই। এনেকুৱা কৰি মিডিয়া নিউজ চিনেমা জগতৰ ওপৰতো বহুত প্ৰেছাৰ পেলাইছিল। চৰকাৰে দিন হাজিৰা কৰা মানুহবোৰৰ অধিকাৰ কম কৰি দিছিল। সেই সময়ত ইমাৰ্জেঞ্চিৰ লাভ উঠাইছিল ধনী মানুহসকলে, আৰু লিভাৰ কৰ্ম কৰা সকলৰ ইমাৰ্জেঞ্চিৰ আগত ন্যূনতম আয় আছিল 8.33%। ইমাৰ্জেঞ্চিৰ পিছত ইয়াক কম কৰি দিয়ে 4%, মানে আধা আধি কৰি দিছিল। ডাঙৰ ডাঙৰ কোম্পানীৰ টেক্স কমাই দিছিল, বাহিৰা কোম্পানীবিলাকক অনুৰোধ কৰিছিল ভাৰতত নিৱেশ কৰাৰ কাৰণে। এতিয়া ভাৰতত লেবাৰ কৰ্মচাৰীৰ মূল্য নোহোৱা হৈছে, এই কাৰণে বহুত ঠাইত আন্দোলন কৰিছিল, কিন্তু পুলিচবিলাকে লেবাৰ কৰ্মচাৰীসকলক মাৰি মাৰি খেদি দিছিল। ৱেষ্ট বেংগলত ইয়াৰ বিৰোধ কৰাবোৰক 16,000 কৰ্মচাৰীক জেলত ভৰাই থৈছিল, আৰু চৰকাৰে নাগৰিক অধিকাৰখন হানি কৰিবলৈ বহুত চেষ্টা কৰিছিল। ইন্দিৰা গান্ধীৰ শাসনৰ সময়ত নাগৰিকৰ লগত যি দুৰ্ব্যৱহাৰ অন্যায় অত্যাচাৰ কৰিছিল, ইহঁতক ৰক্ষা কৰা উকিলবিলাকক হাৰাশাস্তি দিছিল। 42 জন উকিলক ছাছপেণ্ড কৰিছিল। ইমাৰ্জেঞ্চিৰ সময়ত সবতকৈ বেয়া ঘটনাটো হৈছিল নচবন্দী। জনসংখ্যা কমাবলৈ জবৰদস্তি পুৰুষবিলাকক নচবন্দী কৰিছিল। নচবন্দী বিৰোধ কৰা বিলাকৰ ওপৰত লাঠি আৰু গুলী চালনা কৰিছিল, বহুতক জেলত বন্ধ কৰিছিল। চৰকাৰে মানুহৰ পৰা সহায় বিচাৰিছিল, যিসকল মানুহে বেলেগ মানুহৰ নচবন্দী কৰাত সহায় কৰিব সিহঁতক মাটি দিয়া কথা কৈছিল। সেই লোভত লোভী মানুহবিলাকে সাধাৰণ সৰল মানুহবিলাকক সুস্বাদুভাৱে মিছা মিছা প্ৰতিশ্ৰুতি দি নচবন্দী কৰিছিল, আৰু যিবিলাক দম্পতীৰ শিশু লোৱাৰ কোনো ইচ্ছা নাছিল সিহঁতৰ নচবন্দী কৰিছিল, আৰু যিসকলৰ বয়স 60-70 হৈছিল সিহঁতৰ নচবন্দী কৰিছিল। এই নচবন্দী অভিযানৰ নেতৃত্ব কৰিছিল সঞ্জয় গান্ধীয়ে। জনসংখ্যা কম কৰিব লাগে ভাল কথা, কিন্তু ইহঁতৰ তৰিকাবিলাক বেয়া আছিল। ইয়াৰ পিছত ইয়াৰ ওপৰত এখন মুভি বনাইছিল নচবন্দী। এইখন মুভিকো চৰকাৰে বন্ধ কৰি দিছিল, যাতে মানুহবোৰে সত্যবিলাক নাজানে। এনেকুৱা হিচাপ নোহোৱা বহুত কাম কৰিছে। ইংৰেজ চৰকাৰ যেনেকুৱা ব্যৱহাৰ কৰিছিল, এনেকুৱা ব্যৱহাৰ আমাৰ মানুহবিলাকৰ লগত কৰিছিল। ইয়াৰ পিছত ভাৰতত যিমান বিপক্ষ দল আছিল গোটেই একেলগে লগ হলে বহুত ডাঙৰ গঠবন্ধন হলে, যাতে অহা ইলেকশ্যনত ইন্দিৰা গান্ধীৰ চৰকাৰক হেৰুৱাব পাৰে। এইটো গ্ৰুপৰ নাম আছিল ভাৰতীয় জনতা পাৰ্টি। 20 মাহ পিছত মাৰ্চ 1977 চনত ইমাৰ্জেঞ্চি বন্ধ কৰি দিয়ে। তাৰ পিছত ইলেকশ্যন হয়, ইয়াত ইন্দিৰা গান্ধীৰ চৰকাৰে হাৰি যায় আৰু জনতা পাৰ্টিয়ে জিকে। ইয়াৰ নেতা আছিল মোৰাৰজী দেশাই, যিজনে গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলনৰ নেতৃত্ব কৰিছিল। এইজনেই হয় ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। 1977 চনত মোৰাৰজী দেশাই অহাৰ লগে লগে শাহ কমিশ্যন গঠন কৰে। ইয়াৰ উদ্দেশ্য আছিল ইমাৰ্জেঞ্চিৰ সময়ত যিমান ঘটনা হৈছিল, যিমান আইন সলনি কৰিছিল, যিমান অধিকাৰ মানুহৰ পৰা ছিঙি লৈছিল, কিয় ইমাৰ্জেঞ্চি লগাইছিল, এইবিলাক জানিবৰ কাৰণে এই শাহ কমিশ্যন বহাইছিল। যেতিয়া শাহ কমিশ্যনৰ ৰিপৰ্ট আহে তেতিয়া জনা যায় কোনো ডাঙৰ কাৰণ না আছিল, ইন্দিৰা গান্ধী অকল নিজৰ ৰাজনৈতিক লাভৰ কাৰণে ইমাৰ্জেঞ্চি লগাইছিল। এই কাৰণে ইন্দিৰা গান্ধী চৰকাৰৰ ওপৰত বহুত কেছ হৈছিল। এই কেছবিলাকৰ ৰিজাল্ট ওলোৱাৰ আগতে মোৰাৰজী দেশাই মানে বিজেপি চৰকাৰ নামি যায়, আকৌ কংগ্ৰেছ চৰকাৰ আহে। ইন্দিৰা গান্ধীৰ চৰকাৰ অহাৰ লগে লগে ইমাৰ্জেঞ্চিৰ কেছবিলাক একেবাৰে নাইকিয়া কৰি দিয়ে। তো কেনেকুৱা লাগিল তথ্যবিলাক জানি কমেণ্ট কৰি জনাব। মোৰ বিশ্বাস আছে ভিডিঅ'টো চাই বহুত কিছু জানিব পাৰিছে। এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, টেক কেয়াৰ, বাই বাই, নেক্সট ভিডিঅ'ত লগ হ'ব।